সত্য সদায় সত্যৰে জয় হ'ব আৰু কি আছে বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব। তেওঁলোক 14-15 জন মানুহৰ সন্মুখত এজন মানুহ তেনেকে নাইকিয়া হৈ যাব পাৰে নেকি? আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে। আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টিমটো দেখি পেলাই তেওঁলোকে যেনে ধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি খুব অভিজ্ঞ গোটেই সকলো আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকে আমি যুঁজিব পাৰিম। তেওঁলোকৰ সহায়ত আমি আৰু ভালকে যুঁজিব পাৰিম। বহুতে ক'ব খোজে যিসকল অভিযুক্ত তেওঁলোক অতি ডাঙৰ মানুহ, অসমৰ প্ৰভাৱশালী মানুহ, তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল বৃদ্ধি হৈ থাকিব, শক্তিশালী হৈ থাকিব লাগিব। আপোনালোক সকলো আমাৰ লগত থাকিব লাগিব। ডাঙৰ সৰু কথা নাই, কথা হৈছে যুক্তি আৰু সত্য। দোষী আমি যিহেতু সত্যত আছো, সঁচা যুক্তিত আছো, গতিকে জয় আমাৰ হ'ব, জাষ্টিচ আমি পাম। আপোনালোক সকলো আমাৰ লগত আছে, সেইটো আমাৰ বিশ্বাস। অসমৰ ৰাইজ আমাৰ লগত আছে, সেইটো বিশ্বাস। গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ। ডাঙৰ সৰু কথা নাই। সত্য সদায় সত্যৰে জয় হ'ব আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব, সেইটোৱে নাই প্ৰতিষ্ঠা হ'ব। মানে এই গোটেই বিষয়টো আপোনালোকে যেনেকে লাগি আছে আমিও দেখিছো, আপোনালোকে আগৰ পৰা বড়ো যেনেকে লাগি আছে আমিও দেখিছো। তাৰে মাজতে দেখা গৈছে সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰে ছিংগাপুৰত আপোনালোকে সহায় নকৰিলে বা তেনেকুৱা কৰিলে। অকণমান বিষয়টো ৰাইজক স্পষ্ট কৰি দিলে ভাল হয় যে প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে, মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা, ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি? কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ। গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে, সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো, সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ, সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে। দুজন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে, ডেভিড লিন, আৰু এজন আছে। আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে, ইমেইলত যোগাযোগ কৰিছোঁ। আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ, তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিওঁ বা ইমেইলত লিখি দিওঁ, সেই সকলোবোৰ লিখিতভাৱে দিছোঁ। গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ। কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে, এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে। আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল, তেওঁলোকেও 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক। গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ। কিন্তু আমি এতিয়ালৈকে আছোঁ আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে, তেতিয়ালৈকে আমি আছোঁৱে তেওঁলোকৰ। চৰকাৰী পক্ষৰ ফালৰ পৰা আজি অতিৰিক্তভাৱে দিয়া হৈছে 5জন। আপোনালোকৰ ফালৰ পৰাও এজন অধিবক্তা আমাৰ ফালৰ পৰা আমি অধিবক্তা তেখেতক প্ৰদীপ্তক আমি প্ৰথমৰ পৰাই লৈছোঁ, কাৰণ তেখেতে সহায় কৰিব। তেতিয়া আমাৰ লগত যোগাযোগটো স্থাপন কৰাত সুবিধা হয়। গতিকে সেই ধৰণে প্ৰদীপ্ত আছে আমাৰ লগত। বাইদেউ, অসমৰ কেতটো ছিংগাপুৰৰ যিজন অসমীয়া আছে, ছিংগাপুৰৰ প্ৰবাসী তেওঁলোকক কিন্তু এই গোচৰটোত একিউজ নকৰাটো এটা ডাঙৰ প্ৰশ্ন চিহ্ন। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15 জন মানুহৰ সন্মুখত এজন মানুহ তেনেকে নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক ইয়ালৈ আহিবই লাগিব। তেওঁলোক আহিবই লাগিব। তেওঁলোকক একিউজ নকৰিলে, তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালো। কিন্তু সেইখিনিত আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে। তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশত মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে?
আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন সেইটো কাৰণে বাইদেউ আপোনালোকৰ অপচন এটা আছে ইনভেষ্টিগেশ্যন অৰ্থাৎ পুনৰাই যাতে অনুসন্ধান হওক তেওঁলোকৰ তদন্ত হাতলৈ আমি ইতিমধ্যে দিছোঁ সেইখিনি হেৰি দিয়া হৈছে ট্ৰায়েলৰ প্ৰচেছত সেই বস্তুবিলাক নতুনকে ইনভলভ Involve হৈ থাকে। সময়ে গম পাম আৰু আমাৰতো স্থিতি একেটাই আছে তেওঁলোক আহিবই লাগিব আউটলৈ মানে